নমস্কাৰ, মোৰ নাম শ্ৰী খনিৰঞ্জন গগৈ। মই ঢকুৱাখানাৰ GIT কম্পিউটাৰ ইনষ্টিটিউশ্যনৰ ষ্টুডেণ্ট। বৰ্তমান মই এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন পাঠ্যক্ৰমৰ ছাত্ৰ। আজি মই HTML বিষয়ে চমুকৈ ব্যাখ্যা কৰিম। পোনপ্ৰথমে HTML হৈছে হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ, যি প্ৰধানকৈ ৱেব পেজৰ কণ্টেণ্ট ক্ৰিয়েটিং আৰু তাক সুসংগঠিত ৰূপ দিয়ে, যি পৰৱৰ্তী সময়ত ৱেব ব্ৰাউজাৰত ডিছপ্লে কৰা হয়। ই প্ৰধানকৈ ৱেব ডিজাইনৰ লগত জড়িত। ৱেব ডিজাইন কৰিবলৈ ইয়াত বিভিন্ন ধৰণৰ টেগ ব্যৱহৃত হয়। তাৰ ভিতৰত এটা টেগ হৈছে বি টেগ, যিয়ে ৰিপ্ৰেজেণ্ট কৰে বোল্ড, অৰ্থাৎ আখৰ ডাঠ কৰিবলৈ আমি বি টেগ ব্যৱহাৰ কৰোঁ, টেগ বি। তেনেদৰে ইউ টেগ হৈছে আণ্ডাৰলাইন। ইউ টেগ মানে হৈছে আণ্ডাৰলাইন, যি আখৰ তলত আঁচ টানিবলৈ ব্যৱহৃত হয়। তেনেদৰে আই টেগ মানে হৈছে ইটালিক্স, যি আখৰ বেঁকাকৈ লিখিবলৈ ব্যৱহাৰ কৰা হয়। তেনেদৰে আমি টেবুল এখন ক্ৰিয়েট কৰিবলৈ বা তালিকাখন প্ৰস্তুত কৰিবলৈ আমি টেবুল টেগটো ব্যৱহাৰ কৰোঁ। টেবুলত হেডিং দিবলৈ TH টেগটো ব্যৱহৃত কৰা হয়, যিয়ে টেবুল হেডাৰক ৰিপ্ৰেজেণ্ট কৰে। অৰ্থাৎ আমি টেবুলত যদি হেডিং নেম, এড্ৰেছ, চেলাৰী এনেদৰে আমি যদি হেডিং দিওঁ টেবুলৰ ভিতৰত, তেতিয়া আমি TH টেগটো ব্যৱহাৰ কৰিম। তেনেদৰে টেবুলত শাৰী প্ৰস্তুত কৰিবলৈ TR টেগটো ব্যৱহৃত হয়, যিয়ে ৰিপ্ৰেজেণ্ট কৰে টেবুল ৰ', যিয়ে ৰিপ্ৰেজেণ্ট কৰে টেবুল ৰ'ক যিয়ে ৰিপ্ৰেজেণ্ট কৰে। গতিকে আমি TR টেগটো ব্যৱহাৰ কৰিম টেবুলত শাৰী প্ৰস্তুত কৰিবলৈ। আৰু টেবুলত তথ্য ভৰাবলৈ বা ডাটা ভৰাবলৈ আমি TD টেগটো ব্যৱহাৰ কৰোঁ, যিয়ে ৰিপ্ৰেজেণ্ট কৰে টেবুল ডাটা। অৰ্থাৎ প্ৰত্যেকটো ডাটাৰ বাবে আমি TD টেগটো ব্যৱহাৰ কৰিম। তেনেদৰে হৈছে চেণ্টাৰ টেগ। চেণ্টাৰ টেগ হৈছে কোনো এটা শব্দ, আখৰ বা বাক্য আমি পেজৰ যদি মাজলৈ আনিবলৈ চেষ্টা কৰোঁ বা প্ৰয়াস কৰোঁ, তেতিয়া আমি চেণ্টাৰ টেগটো ব্যৱহাৰ কৰিম। তেনেদৰে আৰু এটা টেগ হৈছে আপোনাৰ ফণ্ট কালাৰ টেগ। ফণ্ট কালাৰ টেগ হৈছে আখৰৰ ৰং দিবলৈ ইয়াক ব্যৱহৃত কৰা হয়। পোনপ্ৰথমে যদি ফণ্ট কালাৰ ইকুৱেল টু ৰেড লিখোঁ, তেতিয়া আখৰ ৰঙা হ'ব। যদি ফণ্ট কালাৰ ইকুৱেল টু ব্লু লিখোঁ, তেতিয়া আখৰ নীলা হ'ব। তেতিয়া বিভিন্ন ধৰণৰ ৰং ব্যৱহৃত আখৰ ৰঙীন কৰিবলৈ ফণ্ট কালাৰ টেগটো ব্যৱহৃত হয়। তাৰপিছত টেগটো হৈছে ছাব টেগ, যি প্ৰধানকৈ ছাবস্ক্ৰিপ্টক ৰিপ্ৰেজেণ্ট কৰিবলৈ ব্যৱহৃত হয়। ধৰক আপোনাৰ পানীৰ ৰাসায়নিক সংকেত হৈছে H2O। ইয়াত যিটো 2 সেইটো হৈছে ছাবস্ক্ৰিপ্ট। গতিকে আমি ছাবস্ক্ৰিপ্টটো ক্ৰিয়েট কৰিবলৈ আমি ছাবটেগ ব্যৱহাৰ কৰোঁ। তাৰপিছত এনেদৰে লিখিম H ছাবটেগ 2 ছাবটেগ ক্ল'জ O। যদি আমি এনেদৰে HTML টাইপ কৰোঁ, তেতিয়া ই পৰৱৰ্তী সময়ত H2O ৰাসায়নিক সংকেতৰ ৰূপ ল'ব। তেনেদৰে হৈছে ছুপাৰ টেগ, SUP। ছুপাৰ টেগটো ব্যৱহাৰ কৰে ছুপাৰ স্ক্ৰিপ্টক ৰিপ্ৰেজেণ্ট কৰিবলৈ, যেনে A+B হোল স্কোৱাৰ। গতিকে যিটো হোল স্কোৱাৰ আছে তাক আমি ৰিপ্ৰেজেণ্ট কৰিবলৈ বা তাক ক্ৰিয়েট কৰিবলৈ আমি ছুপাৰ টেগটো ব্যৱহাৰ কৰোঁ। যেনে A+B ছুপাৰ টেগ 2 ছুপাৰ টেগ ক্ল'জ, তেতিয়া আমি A+B হোল স্কোৱাৰ পাম। পিছৰ টেগটো হৈছে মাৰ্কুৰী টেগ। আখৰক গতি দিবৰ বাবে ইয়াক প্ৰধানকৈ ব্যৱহৃত কৰা হয়। যে আমি নিউজ চেনেলবোৰত দেখোঁ বা ৱেব পেজ কিছুমানত দেখোঁ যে আখৰ কিছুমান বাওঁফালৰ পৰা সোঁফালে বা সোঁফালৰ পৰা বাওঁফালে গতি কৰি থাকে, আৰু ইয়াত প্ৰধানকৈ মাৰ্কুৰী টেগটো ব্যৱহাৰ কৰা হয়, যি আখৰক গতি দিয়ে। তাৰ পিছৰ টেগটো হৈছে OL টেগ। OL টেগ মানে হৈছে অৰ্ডাৰ লিষ্ট। আখৰক ক্ৰমাংক কৰিবলৈ বা বাক্যক ক্ৰমাংক কৰিবলৈ বা শব্দক ক্ৰমাংক কৰিবলৈ OL টেগটো ব্যৱহৃত কৰা হয়। অৰ্ডাৰ লিষ্ট, যদি আমি OL টাইপ ইকুৱেল টু 1 লিখোঁ, তেতিয়া ছেকেণ্ড আহিব 2, 3, 4, বা OL টাইপ ইকুৱেল টু স্মল a লিখোঁ, ছেকেণ্ড আহিব স্মল b, থাৰ্ড আহিব স্মল c, তেনেদৰে আহি থাকিব। যদি আখৰক ক্ৰমাংক কৰিব নিবিচাৰোঁ, তেতিয়া আমি UL টেগটো ব্যৱহাৰ কৰিম। UL টেগে ৰিপ্ৰেজেণ্ট কৰে আনঅৰ্ডাৰ লিষ্ট, যি আখৰক আপোনাৰ 1, 2, 3, 4 বা ABCD বা ৰোমান সংখ্যা 1, 2, 3, 4 এনেদৰে ৰিপ্ৰেজেণ্ট নকৰি কিছুমান আপোনাৰ আখৰৰ বা শব্দৰ বা বাক্যৰ আগত কিছুমান চিহ্ন, যেনে ঘূৰণীয়া চিহ্নটো, চাৰ্কুল বা এনেকুৱা আপোনাৰ ৰেক্টেংগুল ষ্ট্ৰাকচাৰ আহিব। তাৰ একেবাৰে শেষৰ টেগটো হৈছে টেগ P, যিয়ে ডিফাইন কৰে পেৰাগ্ৰাফ। অৰ্থাৎ পেৰাগ্ৰাফ এটা লিখিবলৈ বা আৰম্ভণি কৰিবলৈ পোনপ্ৰথমে আমি টেগ Pটো ব্যৱহৃত কৰিম। টেগ P মানে হৈছে পেৰাগ্ৰাফ। ধন্যবাদ।